এইটো হল বৰটুকুলা এইটো বৰটুকুলা এইটো বৰটুকুলা দেওশাল আৰু বৰটুকুলা দেওশাল শগুন আপোনাৰ নামটো কি আছিল উপস্থিতিয়ে ভগৱান সেনাপতি শিল্পীক যথেষ্ট উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা যোগাব বুলি আমি এইবাৰো তেখেতে এক ব্যতিক্ৰমী অৰ্থবহ এক ভেলাঘৰ নিৰ্মাণ কৰিছে। আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে ইয়াত এখন বীণা তেখেতে নিৰ্মাণ কৰিছে আৰু বীণাখনৰ ওপৰত এটা বৰটুকুলা এটা ৰাজা আৰু এটা চাৰ্কলৰ অন্তৰ্গত আমতখলি গাঁৱৰ ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিয়ে প্ৰতি বছৰেই ব্যতিক্ৰমী অৰ্থবহ আৰু সমাজক এটা গামোচাটো পিলাই ল'ব দিয়ক
এতিয়া গানটোতে মোৰ হাতত বেছি সময় নাই ন, সেইকাৰণে বৰটোকোলা আমাৰ মাজত অংকন কৰিছে। যোৱাবাৰো মই আহোঁতে যাওঁতে দেখি আছিলো, মোৰ মনত এটা ভাৱ আছিলে যে কেতিয়াবা আহোঁতে যাওঁতে সোমাম। যোৱাকালি কাজিৰঙালৈ মই গৈছিলো, ৰাস্তাতে উপায়ুক্ত মহোদয়ক মই কৈছিলো যে ঘূৰি আহোঁতে মই আমনিখালীত সোমাই শিল্পী ভগৱান সেনাপতি ডাঙৰীয়াক ধন্যবাদ দি থৈ যাম। আজি সেই সুযোগ পালো। বিশেষকৈ আমনিখালী গাঁৱৰ ৰাইজে ইমান সুন্দৰ প্ৰচেষ্টা লোৱাৰ বাবে গাঁৱৰ ৰাইজকো মই আকৌ এবাৰ অভিনন্দন জনাইছো। আপোনালোক সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া, আমাৰ নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মহোদয়কে আদি কৰি বিশিষ্ট ব্যক্তিসকল, আমনিখালী গাঁৱৰ ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, 2014 চনৰ পৰা আমাৰ শিল্পী ভগৱান সেনাপতি ডাঙৰীয়াই ভোগালী বিহুৰ আপোনালোক ভালে আছে নহয়? চবে ভালে থাকে দেই। স্যার আইটা ভালে আছে? সমিত কুমার ব্রহ্ম, বঢ়িয়া। কি নাম মা? তই মা এতিয়া পালি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ মোক মই তোক মাৰি দিছো ধুনীয়াকৈ। অমিতে ফটো উঠি গ'ল। 2014 চনৰ পৰা শিল্পী ভগৱান সেনাপতি ডাঙৰীয়াই আমনিখালীত সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰে, একোটা বিশেষ থিমক লৈ। আহোঁতে যাওঁতে দেখি থাকোঁ, এবাৰ চোৱাৰ হেঁপাহ আছিল। আজি কাজিৰঙাৰ পৰা উভতি আহোঁতে সময় লৈ গাঁৱলৈ আহিলোঁ, শিল্পীগৰাকীকো লগ পালোঁ, গাঁৱৰ ৰাইজকো লগ পালোঁ, ভোগালী বিহুৰ শুভেচ্ছাও জনালোঁ আৰু শিল্পীগৰাকীক তেখেতৰ অনন্য প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনালোঁ। উৰুকাৰ বজাৰ হৈ গ'ল, দুটাকৈ মাছ পালোঁ, দীঘেলী বিলৰ মাছ পালোঁ, কোমোৰা পালোঁ আমাৰ আদৰ্শ খেতিয়কৰ ঘৰৰ পৰা। গতিকে মোৰ এক প্ৰকাৰ ভোগালীৰ বজাৰ আজি হৈ গ'ল। মহ যুঁজত উচ্চ ন্যায়ালয়ৰ এটা সমস্যা আছে, চৰকাৰে আবেদন কৰিছে, দেখা যাওক কি হয়।